Hello friends, welcome to Learning Web. আজি আমি CTETৰ ইংলিছ পেডাগজিৰ এটা কনসেপ্ট ক্লাছ আলোচনা কৰিম আৰু এই ক্লাছটো পেপাৰ 1 আৰু পেপাৰ 2 দুইটাৰে বাবে হয় আৰু আজিৰ টপিকটো হৈছে একুইজিশন এণ্ড লাৰ্নিং মানে ভাষা আহৰণ আৰু ভাষা শিকন কি সেই বিষয়ত আজি আমি এই ক্লাছটোত আলোচনা কৰিম আৰু প্ৰথমতে দিয়া আছে ল্যাঙ্গুৱেজ একুইজিশন মানে ভাষা আহৰণ এটা পয়েন্ট নাম্বার 1 কি আছে when language is learned naturally and without any systematic practice it is called language acquisition ইয়াত কি কৈছে যেতিয়া আমি ভাষা এটা ন্যাচাৰেলি শিকো আৰু কোনো ধৰণৰ সিস্টেমেটিক প্ৰেক্টিস নকৰো তেনে ভাষা শিকনক ভাষা আহৰণ বুলি কোৱা হয় মানে ভাষা এটা শিকাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ স্কুল কলেজত নাযাওঁ আমি বাস্তৱ পৰিবেশত সেই ভাষাৰ সংস্পৰ্শত আহি বা সেই ভাষা শুনি আমি তেনেকৈ শিকি যাওঁ আৰু তেনেকুৱা ভাষা শিকন প্ৰক্ৰিয়াক ভাষা আহৰণ বুলি কোৱা হয় ভাষা আহৰণে হওক বা ভাষা শিকনে হওক দুইটাতে শিকিবতো লাগিবই কিন্তু ভাষা আহৰণ প্ৰক্ৰিয়াত কি হয় আমি নিজে নিজে ভাষা এটা শিকি যাওঁ বাস্তৱ পৰিবেশৰ পৰা ইয়াৰ বাবে আমি কোনো ধৰণৰ কিতাপ পঢ়িব নালাগে ইয়াৰে পিছত আছে পয়েন্ট নাম্বাৰ 2 ইয়াত কি দিয়া আছে it refers to the process of learning a native or a second language because of the innate capacity of human brain আৰু ইয়াত কি কোৱা আছে ভাষা আহৰণে কি বুজায় ভাষা আহৰণে বুজায় যে আমি নেটিভ ল্যাঙ্গুৱেজ মানে আমি ঘৰুৱা ভাষা বা দেশীয় ভাষা এটা আমি শিকিব পাৰো বা আমি সেকেন্ড ল্যাঙ্গুৱেজ এটাও শিকিব পাৰো যে আমি প্ৰথম ভাষাটো আহৰণ কৰিব পাৰো বা দ্বিতীয় ভাষাটো আমি আহৰণ কৰিব পাৰো কিয় কৰিব পাৰো বিকজ অফ দা ইনেট ক্যাপাসিটি অফ হিউম্যান ব্ৰেইন কাৰণ মানৱ মস্তিষ্কৰ কি হয় তেনেকুৱা এটা ক্যাপাসিটি আছে য'ত আমি ভাষা এটা শিকিব পাৰো তো এইটো দুই ধৰণে হ'ব পাৰে যে প্ৰথম ভাষাৰ ক্ষেত্ৰতো হ'ব পাৰে দ্বিতীয় ভাষাৰ ক্ষেত্ৰতো হ'ব পাৰে কাৰণ মানৱ মস্তিষ্কৰ এনেকুৱা এটা ক্যাপাসিটি আছে য'ত ভাষাটো শিকিব পাৰে বা আহৰণ কৰিব পাৰে ইয়াৰে পিছত আছে পয়েন্ট নাম্বাৰ 3 লাৰ্নাৰ্স একুয়াৰ এ ল্যাঙ্গুৱেজ when it is used in natural environment ইয়াতে কি কৈছে শিকাৰুৱে ভাষা এটা আহৰণ কৰিব পাৰে যেতিয়া এইটো এটা ন্যাচাৰেল এনভায়ৰনমেন্টত ব্যৱহাৰ হয় যে অলপ আগত কলোৱে যে ভাষা এটা আমি কেতিয়া আহৰণ কৰো যেতিয়া মানে তেনেকুৱা এটা পৰিবেশত আমি সেই ভাষাটোৰ ব্যৱহাৰ আমি শুনি থাকো বা দেখি থাকো আৰু তাৰে পৰা আমিও সেই ভাষাটোৰ সংস্পৰ্শত আহো আৰু ভাষাটো লাহে লাহে শিকিবলৈ ধৰো ইয়াৰে পিছত আছে পয়েন্ট নাম্বাৰ 4 it also means a unconscious process that occurs when language is used in real conversation ইয়াত কি কৈছে যে ভাষা আহৰণ প্ৰক্ৰিয়াটো এটা আনকনসিয়াস প্ৰসেস বুলি কৈছে আৰু ইয়াক আমি কি কেনেকৈ শিকো ৰিয়েল কনভাৰসেচনৰ পৰা বাস্তৱ কথোপকথনৰ পৰা আমি শিকি থাকো আমি নিজে নজনাকৈ ভাষা এটা শিকি থাকো যেতিয়া ভাষা এটা আমাৰ আশে-পাশে ব্যৱহাৰ হৈ থাকিব তেতিয়া আমি নিজে নজনাকৈ সেই ভাষাটো আমি শুনি থাকো আৰু শিকি থাকো আৰু আমি এটা সময়ত ভাষাটো সম্পূৰ্ণ ব্যৱহাৰ কৰিব পাৰো তাৰে পিছত পয়েন্ট নাম্বাৰ 5 আছে it usually refers to first language acquisition ভাষা আহৰণটো সাধাৰণতে প্ৰথম ভাষাৰ ক্ষেত্ৰত ধৰা হয় কিন্তু ভাষা আহৰণ দ্বিতীয় ভাষা এটাৰ ক্ষেত্ৰতো হ'ব পাৰে যদিহে আমি তেনেকুৱা এটা পৰিবেশ পাওঁ ইয়াৰে পিছত আছে ল্যাঙ্গুৱেজ লাৰ্নিং যে ভাষা শিকন কি সেইটো বিষয়ত জানি লও আমি ভাষা আহৰণ গমে পালো কিন্তু ভাষা শিকন কি সেইটো জানি লও পয়েন্ট নাম্বাৰ 1 আছে when language is learned ইয়াৰে আগত এটা কথা কৈ দিও আপোনালোকে প্লিজ ক্লাছটো লাইক কৰিব আৰু যিমান পাৰে শেয়াৰ কৰক ক্লাছটো আৰু নতুন কোনোবা আছে যদি প্লিজ সাবস্ক্ৰাইব কৰিব পয়েন্ট নাম্বাৰ 1 আছে when language is learned in a systematic way it is called language learning ইয়াত কি কৈছে যেতিয়া ভাষা এটা সিস্টেমেটিক ওয়েত শিকা হয় তেতিয়া ভাষা শিকন বুলি কোৱা হয় সিস্টেমেটিক ওয়ে মানে কি গ্ৰামাৰ থাকিব কিতাপ থাকিব সেইবোৰ পঢ়ি আমি ভাষা এটা শিকিব লাগিব আমি স্কুলত যাই ভাষা এটা ভালদৰে শিকিব পাৰো যেতিয়া তেনেকুৱা এটা সিস্টেম ফলো কৰা হয় আৰু সেই সিস্টেমটো ফলো কৰি ভাষা এটা শিকা হয় তেতিয়া তাক ভাষা শিকন বুলি কোৱা হয় পয়েন্ট নাম্বাৰ 2 আছে লাৰ্নিং এ ল্যাঙ্গুৱেজ ইজ অল ইনক্লুসিভ প্ৰসেস যে ভাষা শিকন এটা ইনক্লুসিভ প্ৰসেস হয় কাৰণ কি ভাষা এটা যদি ভালদৰে শিকিব লাগে তেতিয়া আমি ইয়াৰ সাউন্ড সিস্টেমৰ বিষয়ে জানিব লাগিব গ্ৰামাৰ জানিব লাগিব বৰ্ণাৱলী জানিব লাগিব তো সকলো ধৰণৰ বিষয় ভালদৰে জানিব লাগিব আৰু সেই কাৰণে ইয়াক ইনক্লুসিভ প্ৰসেস বুলি কোৱা হৈছে পয়েন্ট নাম্বাৰ 3 আছে লাৰ্নিং ইজ এ conscious process and it is more effective when it is done in a meaningful situation যে ভাষা শিকনটো এটা কনসিয়াস প্ৰসেস বুলি কোৱা হৈছে আৰু এটো বেছি ইফেক্টিভ হয় কেতিয়া যেতিয়া আমি মিনিংফুল সিচুৱেচন এটাত ভাষাটো শিকিবলৈ পাওঁ
মানে কি ভাষা এটা আমি শিকিবলৈ হ'লে আমি কনচিয়াছ হ'ব লাগিব আমি বিশেষভাৱে মনোযোগ দিব লাগিব গুৰুত্ব দিব লাগিব আৰু এই ভাষাটোৰ ব্যৱহাৰৰ ক্ষেত্ৰত সকলো বিষয় ভালদৰে জানিব লাগিব আৰু এইবোৰ কেতিয়া সম্ভৱ হ'ব যেতিয়া আমি মিনিংফুল চিটুৱেশ্যন এটা পাম য'ত ভাষাটো শিকাৰ ক্ষেত্ৰত সকলো সুবিধা পোৱা সম্ভৱ হ'ব তেতিয়া ভাষা এটা ভালদৰে শিকিব পাৰি ইয়াৰে পিছত আছে পইণ্ট নম্বৰ 4 ইনপুট ৰিচ কমিউনিকেশ্যনেল এনভাইৰনমেণ্টছ আৰ প্ৰি ৰিকুইজিট ফৰ লেংগুৱেজ লাৰ্ণিং ইয়াত কি কৈছে ভাষা এটা শিকাৰ ক্ষেত্ৰত প্ৰাথমিক চৰ্ত হৈছে যে ইনপুট ৰিচ কমিউনিকেশ্যনেল এনভাইৰনমেণ্ট লাগিব মানে এনেকুৱা এটা এনভাইৰনমেণ্ট লাগিব য'ত ভাষাটো শিকাৰ বাবে সকলো ধৰণৰ তাত থাকিব তেতিয়া ভাষাটো আমি ভালদৰে শিকিব পাৰোঁ তো এইখিনিয়ে আছিলে মূলতঃ ভাষা আহৰণ আৰু ভাষা শিকনৰ মাজৰ পাৰ্থক্যখিনি আপোনালোকে ভালদৰে চাই ল'ব তো আজি এইখিনি আছিলে আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আপোনালোকে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু নতুন কোনোবা আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ এৰিছোঁ থেংক ইউ